ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী নেতা কৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনফালে কিছু দুৰ্বল হলেও কিন্তু এতিয়া ৰণৰ পৰা পিছ হুহুকি যোৱা নাই কংগ্ৰেছো বিৰোধীৰ কংগ্ৰেছে এতিয়া দেখিবলৈ পোৱা গৈছে সৰ্বতোপ্ৰকাৰে তেওঁলোকে ৰাইজৰ মন জয় কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আমি আপোনালোকক এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত বা প্ৰাক মুহূৰ্তত কেনেকুৱা পৰিবেশ যোগীগোপাত তাৰ কিছু আভাস খাদেমুল হুছেইনৰ জৰিয়তে দি ল'ব বিচাৰিছো হয় নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ অহা 7 মে তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু ভোটগ্ৰহণৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো যোগীঘোপা জিলা পৰিষদৰ অন্তৰ্গত বালাপাৰাত উপস্থিত আছো মোৰ সতীৰ্থ সহযোগী পনে পনে এই দৃশ্যাংশ দেখুৱাব এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থীয়ে বিশেষকৈ নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী ৰূপত প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে যেহেতু ৰঙালী বিহু চলি আছে ৰঙালী বিহুৰ প্ৰাকখনত গামোচা আৰু তামোল পানেৰে সাধাৰণ ৰাইজক সম্বৰ্ধনা জনাৰ লগতে সন্মান জনাৰ লগতে ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে মই পনে পনে এই দৃশ্যাংশ দেখুৱাই আছো যে এই মুহূৰ্তত এগৰাকী প্ৰাৰ্থী এই AIUDF দলৰ প্ৰাৰ্থী আৰজুমা খাতুন নামৰ প্ৰাৰ্থীগৰাকীয়ে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থীগৰাকী ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পাইছে তামোল পাণ আগবঢ়াইছে আৰু এই ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সহযোগী পনে পনে এই দৃশ্যাংশ দেখুৱাইছে আৰু মই প্ৰাৰ্থীগৰাকী যিহেতু গৰাকীৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো আৰু কি ক'ব এই মুহূৰ্তত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে কি ক'ব প্ৰথমতে অসমবাসী আৰু ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো মোৰ নাম আৰজুমা খাতুন স্বামীৰ নাম শেখ আব্দুল হামিদ মই যোগীঘোপা জিলা পৰিষদৰ সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী আপোনালোকে সকলোৱে দোৱা কৰিব আশীৰ্বাদ কৰিব আৰু সকলোৰে অতি মূল্যৱান ভোটসমূহ মোক দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ ইয়াৰে অনুৰোধ জনালো নিশ্চিতভাৱে মোৰ সৈতে এগৰাকী সংগ্ৰামী নেতা শেখ আব্দুল হামিদ আছে মই হামিদৰ পৰা জানিব বিচাৰিছো যে মই আপোনাৰ পৰা জানিব বিচাৰিছো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে কি ক'ব হয় এইবেলি যোগীঘোপা 8 নং জিলা পৰিষদ সমষ্টিৰ মানে যি নিৰ্বাচন গোটেই অসমৰ লগতে এয়া সঁচাকৈ আকৰ্ষণীয় আৰু ইতিমধ্যে দেখিবলৈ পাইছো AIUDF দলৰ যিগৰাকী প্ৰাৰ্থী আৰজুমা খাতুন তেওঁৰ পক্ষে মানে ৰাইজৰ যি সোধ বৈছে তেওঁৰ প্ৰতি মানে বহুত মানুহ আগ্ৰহ হৈছে কাৰণ নতুন মুখ ৰাজনীতিত নতুনকৈ আহিছে আৰু বাকী যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ৰাজনীতিৰ আগতো আছিলে আৰু তেওঁলোকৰ যিখিনি ৰাজনৈতিক যিখিনি ব্যৱহাৰ আছে গোটেইখিনি গম পাইছে তেওঁলোকৰ মানে উন্নয়নৰ যিখিনি মানে নমুনা গম পাইছে গতিকে এইবিলাক ৰাইজে আশা কৰিছে 8 নং জিলা পৰিষদ সমষ্টিত আৰজুমা খাতুনক ভোট দিলে তেওঁক যদি জয়যুক্ত কৰা যায় নিশ্চিতভাৱে সমষ্টিৰ যে কিছু নহয় কিছু উন্নয়ন হ'ব উন্নতি হ'ব এই কথাখিনি জানিব পাৰিছে বিশেষকৈ আপোনালোকে প্ৰচাৰ যিটো মই দেখিছোঁ যে ব্যতিক্ৰমীৰ ওপৰত প্ৰচাৰ চলাইছে আপোনালোকে যিহেতু বিহু চলি আছে বিহুৰ প্ৰাকখনত গামোচাৰে আপোনালোকে সন্মান যাচিছে লগতে তামোল পাণ দেখিছে এক ব্যতিক্ৰমী আৰু বিশেষকৈ AIUDF দলৰ পৰা বা AIUDFৰ প্ৰাৰ্থী হিচাপে এনেধৰণৰ প্ৰচাৰ চলা দেখিবলৈ পোৱা নাই আগতে কি ক'ব হয় চাওক এতিয়া আমি প্ৰাৰ্থী বুলি কথা নাই বিহুৰ বতৰ গতিকে আমি মানুহক সন্মান জনাই এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি অসমীয়া হিচাপে তাৰ লগতে AIUDF মানে কি অলৌকিক অসমীয়া নহয় নেকি গতিকে অসমৰে আমি মানুহ দলটো অসমৰ মানুহে নেতৃত্ব দি আছে চলাই আছে গতিকে এই দলৰ হৈ আমি বেছিকৈ আৰু মানুহক সন্মান জনাব বিচাৰিছোঁ বেছিকৈ মানুহক মানে আমি এনেকুৱা কাম কৰিব বিচাৰিছোঁ যাতে আমাকে মানুহে আঁকোৱালি লয় আমাক যাতে আমাৰ প্ৰতি যাতে আকৰ্ষিত হয় আৰু নিশ্চিতভাৱে আন এগৰাকী লগ আছে আপোনাৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আপুনিও চাগে আপোনাৰ পৰিয়ালৰ কথা চাগে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কি ক'ব আছে মই যদি হোৱা নাই মানে বৰ্তমান যিটো জিলা ZP প্ৰাৰ্থী আৰু কি মোৰ ভাতিজী বোৱাৰী নিশ্চয় জিকিব ইনশাল্লাহ আমি আগবাঢ়ি আছোঁ আৰু সকলোৱে চেষ্টা কৰি আছে মানে তেওঁৰ আমি যিখিনি ফিল কৰি আছোঁ আৰু কি প্ৰায় 90% জিকিত কিন্তু এটা কথা উল্লেখ কৰিবলৈ আপোনালোকৰ AIUDFৰ কিন্তু গণভিত্তিক কিছু কিন্তু খহিছে কি ক'ব যদিও হৈছিল বুলি আপোনালোকে ধাৰণা কৰিছে আমি জনমতে এতিয়াও খোৱা নাই মানে একচুৱেলি আমাৰ দলৰ মহামণি হ'ব হোৱাৰ পিছত আমাৰ মনটো ভাঙি গৈছিল কিন্তু এতিয়া আমাৰ যি বৰ্তমান যি MP তেওঁৰ কাম কৰিব আমি আহি মানুহখিনি আকৌ এক্টিভ হৈ আছে আৰু কি কিন্তু আপোনালোকৰ জিলা সভাপতিগৰাকীয়ে কিন্তু কিছু কাৰ্যক্ৰমত কিন্তু আপোনালোকৰ সাধাৰণ কিন্তু আপোনালোকৰ দলৰে একাংশই কিন্তু এতিয়া বিপাঙত আছে কিন্তু নিশ্চয় এইখিনি মানে কাম কৰিবলৈ অলপ ভুল ত্ৰুটি হৈয়ে থাকে নিজৰ মাজত অলপ বুজাবুজি ভুল হৈছিল যোগীঘোপাত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে তাৰ কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালো খাদেমুল হুছেইনৰ
জৰিয়তে।